যোৱা ব্লগ কেইটাত আপোনালোকৰ মাজত মই হলদি চেৰিমনি লগতে মেহেন্দি আৰু নিকাহৰ ব্লগ শ্বেয়াৰ কৰিছিলোঁ আৰু আজি হৈছে ৰিসেপশ্যন ডে। এইফালে মই টিপুকাহঁতৰ ঘৰতে ৰেডি হৈছিলোঁ। কেনেকৈ যে সেইদিনাখন ৰেডি হৈছিলোঁ মানে কৈছোঁ নহয়, ভালকৈ যদি ভিডিঅ' কৰি দেখাব পৰা হ'লে আপোনালোকক। আৰু এইফালে মোক মেকআপ কৰি দিছিলে মেকআপ আৰ্টিষ্ট লাভলি, বহুত ধুনীয়াকৈ তাই মোক মেকআপ কৰি দিছিলে যেনেকৈ মই বিচাৰিছিলোঁ। আৰু মোৰ পুৰা কমপ্লিট লুকটো আপোনালোকক দেখাম, কিন্তু মই প্ৰথমতে এইখিনিৰ পৰাই আৰম্ভ কৰি দিছোঁ কাৰণ মোৰ মানে তেনেকুৱা একো ক্লিপ লোৱা নাছিলোঁ। যেতিয়া মই ৰেডি হৈছিলোঁ মই ভাবিলোঁ এই ক্লিপটোৱে মানে মই এড কৰি দিওঁ। আৰু সেইদিনাখন আমাৰ ঘৰত মানে কাৰেণ্টো নাছিলে, বহুত বেছি প্ৰব্লেমৰ মাজত তাই মোক ৰেডি কৰিছিলে। আৰু থেংক ইউ ছ' মাছ লাভলি, মোক ইমান ধুনীয়াকৈ তুমি মেকঅভাৰ কৰি দিছিলা ৰিচেপশ্যনৰ দিনাখন। যেনেকুৱাই মই লুক বিচাৰিছিলোঁ তেনেকুৱাই ক্ৰিয়েট কৰি দিছিলা তুমি। হেল্ল' এভৰিৱান, আসসালামু আলাইকুম, নমস্কাৰ। আপোনালোক সকলোকে মোৰ চেনেল সামিমছ ৱৰ্ল্ডৰ অন্য এটি নতুন ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৰে খবৰ ভাল, লেকৰাত মোৰো ভালে। আজি হৈছে ৰিচেপশ্যন পাৰ্টি। যোৱা ব্লগত দেখালোঁ, যোৱাকালি আছিলে নিকাহ ডে আৰু আজি আছে ৰিচেপশ্যন পাৰ্টি। এতিয়া আহিছোঁ 7টা মানে বাজিলে আৰু মোৰ পূৰা ফুল লুকটো আপোনালোকক দেখাম। আহি পাইছোঁ, আজি ইমান বৰষুণ দিছে ন, কি ক'ব আৰু আজিও গোটেইখিনি দেখাম আপোনালোকক ডেক'ৰেশ্যন। বাকী আজি ৰিচেপশ্যনত কি কি হ'ব, কোন কোন আহিব, গোটেইখিনি দেখাম। আপোনালোকে একেবাৰে শেষলৈকে চাব, ঠিক আছে? এইফালে ৰিচেপশ্যনৰ দিনাখনৰ ডেক'ৰেশ্যনটো এণ্ট্ৰেঞ্চৰ পৰা দেখাই দিছোঁ। গোটেইকেইদিনে ডেক'ৰেশ্যনটো অলপ বেলেগ বেলেগ আছিলে আৰু এইটো হৈছে ফাইনেল ডেক'ৰেশ্যন। যেতিয়া গৈ পাইছিলোঁ তেতিয়া ইমান বেছি বৰষুণ দিয়া নাছিলে, কিন্তু তাৰ অলপ পিছতে ধৰি লওক 8:30 মানৰ পৰা যে বৰষুণ দিবলৈ আৰম্ভ কৰিলে, মানে বহুত জোৰে বৰষুণ আহিলে। ব্ৰাইড পুৰা ফুল আউটফিটটো দেখাইছোঁ আপোনালোকক, কেনেকুৱা লাগিছে হ'ব। অলপ ব্ৰাইডৰ ওচৰত বহিছোঁ, তাই পূৰা এক্সজষ্টেড হৈ গৈছে আৰু বহুত বেছি ধুনীয়া লাগিছে। আপোনালোকে কমেণ্ট কৰিব দেই। দুটা চাইডতে খোৱাৰ এৰেঞ্জমেণ্ট কৰিছে। ইফালে মিশ্ৰা কিচেন ফাৰ্ষ্ট, এইফালে পাপৰ আছে, কি কি আছে অকণমানকৈ আপোনালোকক দেখাই দিছোঁ। পাম্পকিন ফ্ৰাই, তাৰপিছত এইফালে আছে পোলাও, তাৰপিছত এইফালে প্লেইন ৰাইচ, তাৰপিছত এইফালে মিক্স ডাল, এইফালে আছে মিক্স ভেজ, তাৰপিছত এয়া শ্বাহী পনীৰ, তাৰপিছত এইফালে চিলি ফিছ, তাৰপিছত এইফালে তন্দুৰী চিকেন, তাৰপিছত এইফালে চিকেন বাটাৰ মচালা। খাইছে মানে মটন কাৰী, আৰু লাষ্টত ডেজাৰ্টত এয়া এইফালে ষ্টাৰ্টাৰ দি আছে আৰু মানুহ আহি আছে আৰু লাহে লাহে। এনেও ভিৰটো চাবচোন 9টা-10টা বজাতহে হয়। এইফালে আম্মাকো অকণমান ভালকৈ দেখাই দিছোঁ। আম্মাক সেইদিনাখন কেনেকুৱা লাগিছিলে কমেণ্ট কৰি জনাব দেই আপোনালোকে। আৰু এইফালে দুখনমান চেলফি ষ্টেণ্ডৰ ওচৰত ফটোও তুলিলোঁ আমি। পালোঁ মোৰ ভিউৱাৰ্ছ, এবাৰ নামটো কৈ দিয়াচোন। লগ পাই খুব বেছি ভাল লাগিলে দেই, আৰু এনেকৈ মাতিলা যে ভাল লাগিলে। আৰু আপুনি তাইৰ অঁ ভাল লাগিলে আপোনাকো লগ পাই।
ভাইটিক লগ পালোঁ ভাল লাগিলে বহুত দিনৰ মূৰত খোৱা বোৱা কৰিলে ন ভালকৈ অঁ মাৰ্ঘেৰিটালৈ আহিব ঠিক আছে দিয়ক কেইবাহঁতো আহিলে কিন্তু দেখুৱাই হোৱা নাছিলে পূৰা ভিৰ এতিয়া এয়া মামী মামা এয়া পূৰা ভিৰ এতিয়া এইফালে আম্মা আৰু খুৰীৰ লগত ভাবিলোঁ দুখনমান ফটো তুলি লওঁ তাৰ আগতে ভাবিলোঁ অকণমানকৈ আপোনালোকক দেখাই দিওঁ বুলি খুৰীক এতিয়া মই আৰু আপোনালোকক এতিয়া দেখাম ব্ৰাইড এণ্ড গ্ৰুমক এতিয়াৰ পৰা কেনেকুৱা ভিৰ হৈছে আৰু অলপ বাকী আছে এতিয়া টাইমটো চোৱা নাই কেইটা জানো বাজিছে 9টামান বাজিলে চাগে দেই ইফালে আমাৰ ব্ৰাইড এণ্ড গ্ৰুম হা খালে অঁ সেইটোৱে নাই খোৱা আণ্টি মই লৈ ল'লোঁ খানা কোনোমতে চিট পালোঁ আৰু আল্লাহ এইফালে খাই মেলি এতিয়া ফেমিলি ফটো আমি ক্লিক কৰি আছিলোঁ আৰু সেইদিনাখন ৰিচেপশ্যনৰ দিনাখন যিমানখিনি দেখাব পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ প্লিজ কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব ব্লগটো চাই কেনেকুৱা লাগিল শেষত কেইখনমান ফটোজো শ্বেয়াৰ কৰি দিছোঁ লগতে ফেচবুকত যদি মোক চাই আছে তেন্তে আপোনালোকে ফ'ল' কৰি দিব আৰু ইউটিউবত যদি মোক ফাৰ্ষ্ট টাইমৰ কাৰণে কোনোবাই চাই আছে তেন্তে প্লিজ মোক ছাবস্ক্ৰাইব কৰি দিব যদি মোক এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাইকিয়া